অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে আৰু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এটা অৰুণোদয় আঁচনিৰ ড্ৰাফ্ট লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ ড্ৰাফ্ট লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ ড্ৰাফ্ট লিষ্টত নাম আহিছেনে অহা নাই, অথবা আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে আৰু আপোনালোকে এতিয়া পইচা লাভ কৰা নাই, তেনেহ'লে এতিয়া কেনেকৈ আপোনালোকে আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব আৰু কোন মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰাৰ কাৰণে এইবাৰ কিন্তু সকলো আগত এটাকৈ কমিটি বনাই দিয়া আছিল। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে যে এইটো গাঁৱত ইমানজন মানুহক অৰুণোদয় আঁচনি দিব লাগিব। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে ডকুমেণ্ট জমা লৈছিল। এতিয়া কিন্তু সেইবোৰ অৰুণোদয় আঁচনি হোৱা নাই, যিহেতু তাত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম দিয়া নাই, সেইকাৰণে তাত কিন্তু অৰুণোদয় আঁচনি হোৱা নাই। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি কেনেকৈ লাভ কৰিব, বহুতো বিধৱা মহিলাসকলে এতিয়া কিন্তু অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। যিহেতু আপোনালোকে তাত ডকুমেণ্ট জমা কৰিছিল, তাত কিন্তু আপোনাৰ ফৰ্ম অহা নাই। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। আজি অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনি এতিয়াও এপ্লিকেশ্যনবোৰ সম্পূৰ্ণ হোৱা নাই, ডকুমেণ্ট জমা লৈছে অৰুণোদয় আঁচনি দিয়াৰ কাৰণে। এতিয়া কিন্তু সেইসকলৰ অৰুণোদয় আঁচনি হোৱা নাই, সেই মাহত কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া কিন্তু এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। যেতিয়া এপ্লিকেশ্যন ফৰ্মটো আহিব, তাৰপিছত কিন্তু আপোনালোকে আৰু এবাৰ অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। ফৰ্মটো লৈ ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। বহুতে কিন্তু ভাবি আছে যে মই ডকুমেণ্ট জমা কৰিছোঁ, মোৰ অৰুণোদয় আঁচনি হৈ গৈছে, এই মাহত মই অৰুণোদয় আঁচনি পইচা লাভ কৰিম। আপোনালোকে কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, কিয়নো এতিয়া কিন্তু অৰুণোদয় আঁচনি আপোনাৰ এপ্লিকেশ্যনো হোৱা নাই, সেইকাৰণে কিন্তু আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব। তাৰপিছত আপোনালোকে ফৰ্মটো জমা দিব লাগিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যন হোৱা নাই, অতি সোনকালে অৰুণোদয় আঁচনিৰ ফৰ্ম আহি আছে।